কেমেৰা এই এনেকুৱা বতৰত কেমেৰা ধুনীয়া হেৰাম। তো নমস্কাৰ বন্ধুসকল, আজি চাপৰিলৈ আহিছোঁ। চশমাযোৰ লগাই আছোঁ, এনেই লগাই আছোঁ। মোৰ নহয় চশমাযোৰ, আচলতে ভাইটি এটাৰ ক'লা চশমা পিন্ধি ভাল লাগিলে, বোলো দে চশমাযোৰকে পিন্ধোঁ। লগৰ এটাই জাল মাৰি আছে, মাছ পাইছে নাই তাকে চাব আহিলোঁ। বৰ বিশেষ মাছ পোৱা নাই যেন লাগিছে, কাৰণ সি কৈছে পানীটো অকণ বাঢ়িছে বুলি। দেখিছে ৰ'দ, তীব্ৰ ৰ'দ, একদম গৰম মাৰি আছে। গতিকে আহিলোঁ চাপৰিলৈ, পৰা ঘৰতে থাকি থাকিনো কি কৰিম, চাপৰিলৈকে ওলাই আহিলোঁ মাছ পুঠি বিচাৰি। শাক বন লৈ আহিছোঁ ঘৰৰ পৰা, ঔটেঙা লৈ আহিছোঁ। গতিকে আজি এসাঁজ তৃপ্তিৰে খাম। কালি পাইছিলোঁ খৰিয়া দুজনী, শ'ল দুটা, আৰু এইটো পাম্পলেট দুজনী পাইছোঁ। এইটো পুখুৰী আহোমৰ দিনতে খন্দা নেকি? আহোমৰ দিনতে খন্দা, এইটো বৰ ডাঙৰ পুখুৰী। এতিয়া বৰ্তমান লাহে লাহে বন্ধুসকল এটা ইণ্টাৰেষ্টিং বস্তু দেখাম আপোনালোকক। ইণ্টাৰেষ্টিং বস্তু নহয়, আচলতে আমাৰ খানা খোৱাৰ প্লেচ আৰু আমাৰ মাছ মৰা, জাল মৰাৰ প্লেচ কেনেকুৱা, ক'ত খাইছোঁ বলক। পাতলি যদি কপালখন ভাল তেনেহ'লে মাছ পাম আৰু। মই খালি ভাতহে বনাব জানো, তৰকাৰী মানে মোৰ জ্ঞান নাই কেনেকৈ কি কৰিব লাগে। গতিকে ভাতকেইটা একে উঠি যাব পাৰে আমাৰ খানাত, মই ভাত বনোৱা মোৰ দায়িত্ব মোৰ। একে এটোপাল পানীও বেছি নহয়, এটোপাল পানীও কম নহয়, এনেকুৱা জোখত পানী দিওঁ ভাত মানে একদম পূৰা এটা এটা খিনখিনীয়া জহা চাউলৰ ভাত তেনেকৈ এনেকুৱা ভাত বনাই দিওঁ। আপোনালোকে চাই থাকক একে লাষ্টৰ ভাতখিনি কেনেকুৱা হয়, একদম জোখত পানী দিওঁ, মানে একদম পূৰা জোখত দিওঁ। তো অৱশেষত আমাৰ খানা হৈ গ'ল, গতিকে এতিয়া বহিছোঁ খাবলৈ। গতিকে আজি আমাৰ দিনটোত এয়া আছিলে আমাৰ খানা। গতিকে